তিনি চাই থাকিব কথাটো হৈছে যে অসমৰ মাত্ৰ এইখন পেপাৰ নহয় নামধাৰী পেপাৰ যিবিলাকৰ মানে আপোনাৰ লাৰ্জেষ্ট পাব্লিকেশ্যন হয় টিভি পেপাৰ পত্ৰিকাত অসমৰ যিটো বান পৰিস্থিতি আমিও ছাৰ 50 বছৰ 50ৰ দেওনা পাৰ কৰিলোঁ ইমান ডাঙৰ ভয়াৱহ বানপানী মই লাইফত দেখা নাই এবাৰ দেখা পাইছিলোঁ ছাৰ বলবলা এই গোৱালপাৰাৰ বলবলা নেক্সট এতিয়া উজনিৰ বানপানী ছাৰ এনেকুৱা বিভীষিকা যিটো ভাবিব নোৱাৰি ছাৰ আচলতে আমাৰ এই বানপানীটো এটা নেচাৰেল কেলামিটিছ কিন্তু ইয়াক এই নেচাৰেল কেলামিটিছ কেনেকৈ আমি প্ৰটেক্ট কৰিম কেনেকৈ আমি ইয়াৰ ৰেমেডিবিলাক বিচাৰিব কাৰণে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে বিষয়াসকল আছে ডিজাষ্টাৰ মেনেজমেণ্ট ছাৰ মই এই ক্ষেত্ৰত ক'ব খুজিছোঁ ছাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে যাৰ কাৰণে কি ছাৰ আজি এই বানৰ মোকাবিলা আমি কৰিব পৰা নাই ডিজাষ্টাৰ মেনেজমেণ্ট আণ্ডাৰত ছাৰ NDRF থাকে SDRF থাকে বিভিন্ন ছাৰ আপোনাৰ মই দেখা পাইছোঁ ডিষ্ট্ৰিক্টবিলাকত আপোনাৰ কি হয় ট্ৰেইনিং কৰা হয় ডিচিসকলে এই ডিজাষ্টাৰ মেনেজমেণ্ট মোকাবিলা কৰাৰ কাৰণে কোটি কোটি টকা ছাৰ গভৰ্ণমেণ্টে দিয়ে আৰু খৰচ কৰা হয় কিন্তু এতিয়া সেই তিনিখন জিলাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যিসকল বিষয়া আছে তেখেতসকলে কি কাম কৰিলে ছাৰ যে এইটো মোকাবিলা কৰিব নোৱাৰে মানুহ ছাৰ ঘৰৰ ওপৰত ঘৰৰ চালৰ ওপৰত আছে উদ্ধাৰ কৰিবৰ কাৰণে ছাৰ নাও নাই উদ্ধাৰ কৰিবৰ কাৰণে ছাৰ একো নাই মানুহ ছাৰ কি অৱস্থাত পৰিছে কোনোৱে দেখা পালে ছাৰ এনেকুৱা মানুহ নাই যিয়ে নেকি জীৱনত কান্দি পোৱা নাই যদি সেই আপাৰ আছামত গৈছে চকুলো ওলাবই 100% ছাৰ গতিকে এই পৰিস্থিতিত মই ভাবোঁ যে অসম চৰকাৰৰ ক'ৰবাত নহ'বা ক'ৰবাত ভুল আছে যে ভুলৰ কাৰণে এই বানপানীক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে যোৱাবাৰ চেষ্টা কৰা হৈছে মাননীয় ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ বহুত চেষ্টা কৰিছে বহু মিনিমাইজ কৰিছে কিন্তু ছাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত NDRF আৰু SDRF ছাৰ ডিচিসকলক কি অৱলম্বন কৰিছিলে যে এইটো মানে এনেকুৱা যদি পৰিস্থিতি হয় আমি কেনেকৈ হেৰি কৰিম ছাৰ প্ৰটেকশ্যন কৰিম মাননীয় অধ্যক্ষ মহোদয় এই কথাখিনি লৈ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামটো অট'মেটিকলি আহি যায় বিধানসভাৰ মজিয়াত যেতিয়া নেকি তেখেত MLA আছিলে 2006 চনত ছাৰ আৰু পাৰ্লিয়ামেণ্টত 15 বছৰত কমচে কম 10 বাৰ এই কথাটো উপস্থাপন কৰিছিলে যে অসমত ডাঙৰ সমস্যা হৈছে বানপানীৰ সমস্যা আৰু এই বানপানীৰ সমস্যা দূৰ কৰিবৰ কাৰণে বানপানী এটা আপোনাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ইয়াক মোকাবিলা কৰিবৰ কাৰণে প্ৰত্যেক বছৰে 5,000 10,000 কোটি টকা নৰ্থ ইষ্টৰ কাৰণে বিশেষকৈ অসমৰ কাৰণে ঘোষণা কৰিব লাগে কিন্তু তেতিয়া কিন্তু কোনো গভৰ্ণমেণ্টে তেতিয়া দিল্লীত আপোনাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে ইয়াতো কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে নুশুনিলে কিন্তু আপোনাৰ বিজেপি গভৰ্ণমেণ্ট আহিলে বিজেপিও কিন্তু নুশুনিলে গতিকে দুয়োটা চৰকাৰ ইয়াৰ কাৰণে জগৰীয়া আজি প্ৰায় 70 জন মানুহৰ ছাৰ লাইফ গুচি গ'ল পৰিয়াল ধ্বংস গতিকে এতিয়া কি হৈছে পানী শুকাই আছে কমি আছে মাননীয় মুখ্যমন্ত্ৰী তাতে আছে মৌলানা বদৰুদ্দিন আজমল চাহাব তাতে আছে বহু সংগঠন গৈছে উপকাৰ কৰিছে এই মুহূৰ্তত আমি সকলোৱে মিলি তাতে কাম কৰিব লাগিব কিন্তু চৰকাৰক সমালোচনা নকৰিলে নহ'ব চৰকাৰৰ ভুলখিনি আঙুলিয়াই দিয়াৰ কাৰণে আমি লেজিছলেটৰসকল আছোঁ ক'ব লাগিব যাতে নেক্সট এনেকুৱা পৰ্যায় যোৰহাট শিৱসাগৰ নাজিৰাৰ নিচিনা পৰ্যায় অসমৰ ক'তো যাতে এনেকুৱা মানে বিভীষিকাময় পৰিস্থিতি সৃষ্টি নহয় ইয়াৰ কাৰণে চৰকাৰ সদায় সজাগতা অৱলম্বন কৰিব লাগিব মাননীয় অধ্যক্ষ মহোদয় আমি এইবাৰ এটা বস্তু ছাৰ আমি লক্ষ্য কৰিছোঁ যে অসমত বানপানীৰ এই বানপীড়িত লোকসকলৰ কাৰণে যিসকল ব্যক্তি আগুৱাই গৈছে তেখেতসকলক আমি আমাৰ অন্তঃস্থলৰ পৰা ধন্যবাদ দিব লাগিব তাৰ লগতে মৌলানা বদৰুদ্দিন আজমল চাহাব ছাৰ অসমত ফাৰ্ষ্ট পাৰ্চন যিজনক নেকি আপাৰ আছামত গ'লেই মানে কিবা কিবি কথা কৈ থাকে কিন্তু সেইজন মানুহ এইবাৰ ছাৰ যোৱাৰ কাৰণে তেখেত যিটো নেকি মানৱতা সেই দেখাইছে অসমত ছাৰ নজিৰ গতিকে মই এজন বিধায়ক হিচাপে ছাৰ নট পাৰ্টিৰ মেম্বাৰ হিচাপে বিধায়ক হিচাপে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অলপ কৃপণা নকৰি যদি সকলোৱে ধন্যবাদ জ্ঞাপন কৰোঁ তেতিয়া মই ভাবোঁ অহা দিনত আৰু ইয়াতকৈ বেছি কাম কৰাৰ কাৰণে এটা মানে হেৰি পাব অন্তৰত মানে সাহস পাব মাননীয় অধ্যক্ষ মহোদয় মই আগন্তুক দিনত যাতে এনেকুৱা বিভীষিকাময় পৰিৱেশ নহয় আমি সেই বানপীড়িত লোকসকলক কেনেকৈ আমি উদ্ধাৰ কৰি কেনেকৈ ৰিহেবিলিট কৰাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰিম লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কেইবা হাজাৰ কোটি টকা অনুৰোধ কৰি হ'লেও আনি কিনে ফাইনেন্সিয়েল এছিষ্টেণ্ট আনি সেইসকলক মানুহক ৰিভাইভ কৰিব লাগে আপোনাৰ ঘৰ সংসাৰ পতাৰ কাৰণে বিধি ব্যৱস্থা কৰি দিব লাগে ধন্যবাদ ছাৰ